হয় নিশ্চয়কৈ মাজত মাত্ৰ কেইটামান দিন অহা ৬, ৭ আৰু ৮ ফেব্ৰুৱাৰীত জামুগুৰিহাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰতে অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন, যাৰ বাবে নেকি যুদ্ধংদেহী তৎপৰতাৰে ইতিমধ্যে সকলো উপসমিতি তেওঁলোকৰ নিজ নিজ কামত তেওঁলোক ব্যস্ত হৈ পৰিছে। আৰু বৰ্তমান আমি উপস্থিত আছোঁ মূল মণ্ডপৰ নিৰ্মাণস্থলীত। ইতিমধ্যে মূল মণ্ডপ খেৰ বাঁহ আৰু চোৱা গছৰে নিৰ্মাণ কৰিছে। ইতিমধ্যে ধাৰাবাহিকভাৱে আমি নিউজ লাইভৰ দৰ্শকসকলক সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ আমি চেষ্টা কৰি আহিছোঁ। আৰু এয়া হৈছে মূল মণ্ডপ। ইতিমধ্যে মূল মণ্ডপৰ কাম প্ৰায় ৯০% সম্পূৰ্ণ হৈছে। ইয়াতে প্ৰায় ৩ লাখৰো অধিক খেৰৰ মুঠা, চোৱা গছৰ উপৰিও বাঁহ ব্যৱহাৰ কৰা হৈছে, অসংখ্য বাঁহ ব্যৱহাৰ কৰা হৈছে। আৰু ইতিমধ্যে যি মূল মণ্ডপ নিৰ্মাণ আৰু পৰিচালনা সমিতিৰ লোকসকল ইতিমধ্যে দিনে নিশাই তেওঁলোক ব্যস্ত হৈ পৰিছে। ইতিমধ্যে এয়া দেখা পাইছে, কেমেৰা পাৰ্চন মাইনাই দেখুৱাইছে এক বৃহৎ মণ্ডপ। আৰু এই মণ্ডপতে প্ৰায় ১৫,০০০ ভকত বৈষ্ণৱ বহাৰ তেওঁলোকে সুবিধা কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। তেওঁলোকে দেখা পাইছে যে সমগ্ৰ পৰিৱেশ ইতিমধ্যে দিনে নিশাই এইসকল নিৰ্মাণ সমিতি উপসমিতিৰ লোকসকল তেওঁলোক ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। আমাৰ লগত আছে নিৰ্মাণ সমিতিৰ সভাপতি, সম্পাদককে আদি কৰি বিষয়ববীয়াসকল। আমি তেওঁলোকৰ পৰা পোনে পোনে জানিবলৈ চেষ্টা কৰিম। ইতিমধ্যে ৯০% কাম সম্পূৰ্ণ হৈছে। কিমান এতিয়ালৈকে খেৰ, বাঁহ আৰু চোৱা গছ ব্যৱহাৰ হৈছে? কৃষ্ণ জয়গুৰু শংকৰ। যে উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এইবেলি ৯৫ সংখ্যক যি বাৰ্ষিক অধিৱেশন, এই বাৰ্ষিক অধিৱেশন আমাৰ তেজপুৰ জিলাৰ আতিথ্যত আমাৰ অনুষ্ঠিত হ'বলৈ আগবাঢ়িছে। আৰু মাত্ৰ হাতত আমাৰ কেইটামান দিন আছে। এই কেইটামান দিন থকা অৱস্থাত আজি আমি য'ত উপস্থিত আছোঁ, মূল মঞ্চ আৰু মূল মণ্ডপ, এই মণ্ডপৰ যি ব্যতিক্ৰমী চিন্তা চৰ্চা, অৰ্থাৎ আমাৰ নদৰ সমষ্টিৰ সন্মানীয় বিধায়ক, যিগৰাকী বিধায়ক আমাৰ আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি, তেখেতৰ বলিষ্ঠ নেতৃত্বত এই মণ্ডপ ভাগ ব্যতিক্ৰমী ৰূপত এইবাৰ খেৰ, বাঁহ, চোৱা গছ ইত্যাদিৰে এইবাৰ এক ব্যতিক্ৰমী ৰূপত আপোনালোকে দেখা পাব। তাৰ নিৰ্মাণ আমাৰ চেষ্টা অব্যাহত আছে। আমি জনাবলৈ পাই আপোনালোকক সুখী হৈছোঁ যে আমাৰ অঞ্চলটিৰ সুদূৰ গাভৰু পাঁচনৈৰ পৰা সুদূৰ চতিয়ালৈকে ৭খন আঞ্চলিকৰ দ্বাৰা যি আমাৰ এই তেজপুৰ জিলাখন গঠিত, তাৰে দুৰ্গম অঞ্চলৰ পৰা অতি পাহাৰীয়া অঞ্চলৰ পৰা আমি এই যি দুৰ্লভ চোৱা গছ, সেই চোৱা গছ অতি কষ্টসাধ্য কাম। আমি তথাপিও আমাৰ বাপ বান্ধৱসকলে যথেষ্ট কষ্ট স্বীকাৰ কৰি আমাৰ এই চোৱা গছসমূহ সংগ্ৰহ কৰিছে। কিমান চোৱা গছৰ খুঁটা? চোৱা গছৰ খুঁটাৰ সংখ্যা ইয়াত মুঠ ৫০টা ব্যৱহাৰ হৈছে। আমাৰ যি এই মণ্ডপৰ দৈৰ্ঘ্য হ'ল ৩২০ ফুট দীঘল আৰু প্ৰস্থ হ'ল ১২০ ফুট। গতিকে এই বৃহৎ যি মণ্ডপ, এই বৃহৎ মণ্ডপটো আমি খেৰৰে কৰিবলৈ যাওঁতে যথেষ্ট কষ্ট আমাৰ হৈছে। তথাপি আমাৰ তেজপুৰ জিলাবাসীৰ যি সপোন, এইটো সাকাৰ হ'বলৈ আগবাঢ়িছে। আপোনালোকে দেখিছে প্ৰায় ৯৫% কাম ইতিমধ্যে সমাপন হৈছে। আৰু এটা দিনৰ ভিতৰত আমাৰ এই মণ্ডপৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ ১০০% হৈ যাব। ঠিক একেধৰণে সমান্তৰালভাৱে আমাৰ যি মঞ্চ, এই মঞ্চ ভাগো আমাৰ ৬০ ফুট বহল আৰু ১১০ ফুট দীঘল। গতিকে এই মঞ্চ ভাগো আমাৰ আচলতে খেৰ আৰু বাঁহৰে প্ৰস্তুত হ'ব। গতিকে আমাৰ ৰাইজৰ যি সপোন এইবাৰ আমাৰ সাকাৰ হ'বলৈ আগবাঢ়িছে। ঠিক সমান্তৰালভাৱে আপোনালোকে দেখিছে যে আমাৰ যি দৃষ্টিনন্দন আমাৰ এতিয়া বৰ্তমান দৃশ্য, যি দৃশ্য সমগ্ৰ অসমবাসীৰ দৃষ্টি আকৰ্ষণ কৰিছে, যে আমাৰ যি নামঘৰ ভাগ ইতিমধ্যে নিৰ্মাণ হৈছে, গুৰু আসন ভাগ প্ৰতিষ্ঠা হৈছে, লক্ষ লক্ষ ভকত ইয়ালৈ আহিছে। আমাৰ নৈমিত্তিকভাৱে ৩ প্ৰসং হৈ পেলাই আমাৰ যি আধ্যাত্মিক পৰিৱেশ সেইটো বিৰাজমান হৈ আছে। আমি এটাই আহ্বান, আমাৰ এটাই সেৱা আমি দিব বিচাৰিছোঁ যে অহা ৬, ৭ আৰু ৮ এই 3দিনীয়াকৈ যি আমাৰ অধিৱেশন বা বৰ্ণাঢ্য অধিৱেশন অনুষ্ঠিত হ'ব, আমাৰ এই থলীখন জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ বৈকুণ্ঠ ধামলৈ পৰ্যবেক্ষিত হ'ব। গতিকে আমি অসমবাসীক বা আমাৰ উত্তৰ পূৰ্বাঞ্চলবাসীক আমি সাদৰে, অতি সানুনৈৰে আমি সেৱা ধৰিছোঁ যে আপোনালোক আহক, যে আমাৰ এই তেজপুৰস্থিত জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত সমাপন হ'বলৈ আগবঢ়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আমাৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনলৈ সকলো আহক। আমি আতিথ্য দিবলৈ আমি সকলোবিলাক সাজু হৈছোঁ। প্ৰতিখন উপসমিতি আমাৰ সাজু হৈছে। কৃষ্ণ, ধন্যবাদ। এয়া আছিলে উপসমিতিৰ লগত জড়িত বিষয়ববীয়া। ইতিমধ্যে দেখাইছে, কেমেৰা পাৰ্চন মাইনাই দেখুৱাইছে যে এয়া হৈছে পৰিৱেশ, জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰৰ পৰিৱেশ। চৌদিশে কেৱল ব্যস্ততা, সকলো উপসমিতিয়ে নিজৰ নিজৰ কামত তেওঁলোক ব্যস্ত হৈ পৰিছে। কিয়নো খুব কম সময়ৰ ভিতৰতে আচলতে প্ৰতিটো দায়িত্বত থকা উপসমিতিয়ে তেওঁলোকৰ কামসমূহ সম্পূৰ্ণ কৰিব লাগিব। প্ৰায় ৩ লাখৰ ওপৰৰ মুঠা খেৰ অথবা ইতিমধ্যে বৃহৎ মণ্ডপত আচলতে তেওঁলোকে ব্যৱহাৰ কৰিছে।
ইতিমধ্যে চোৱা গছ ব্যৱহাৰ কৰিছে, বাঁহ ব্যৱহাৰ কৰিছে, আচলতে সম্পূৰ্ণ প্ৰাকৃতিক উপাদানেৰে আচলতে এই মঞ্চ তৈয়াৰ কৰিছে। এক দৃষ্টিনন্দন দৃশ্য আচলতে দেখা পাব। আৰু এইদৰে আচলতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনস্থলী জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত ব্যস্ততাৰে ভৰি পৰিছে। সকলোৱে উৎসুকতাৰে বাট চাই আছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা লক্ষ লক্ষ ভকত বৈষ্ণৱক আদৰিবৰ বাবে। আৰু মাজত মাত্ৰ কেইটামান দিন অহা ৬, ৭ আৰু ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন, যাৰ বাবে নেকি সকলো ভকত বৈষ্ণৱক আদৰিবৰ বাবে ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে।